নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আমি কথা পাতিম ডিএমই ৰিক্ৰুটমেন্ট লৈ যত 2008টা পোষ্ট আছে গ্ৰেড 3 আৰু গ্ৰেড 4 তাতে ডিফাৰেন্ট ক্যাটেগৰিজ আছে টেকনিক্যাল আৰু নন টেকনিক্যাল পোষ্টৰ এই যে ডিএমই ৰিক্ৰুটমেন্ট তাৰ অনলাইন এপ্লাই ৰিলেটেড বহুত ধৰণৰ কনফিউজন আছে সেইখিনি ক্লিয়াৰ কৰিম লগতে আপোনালোকক জনাম ইয়াৰ probable exam date মানে exam কেতিয়া হোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে কাৰণ ইয়াৰ ৰিলেটেড বহুত কোৱাৰিজ পাইছো সেইকাৰণে মই ভাবিলো যে এটা ভিডিও আকাৰে এটো এড্ৰেছ কৰা উচিত সো ভিডিওটো স্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি লব বিচাৰিছো এজ ইউজুৱেল যদি আপোনালোকে চেনেলত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি ভিডিওটো অকনো ইনফৰমেটিভ বা ইউজফুল বুলি ভাবি থাকে ভিডিওটো চোৱা শেষ হোৱাৰ পিছত আপোনালোকে লাইক কৰি দিব আৰু যদি ভিডিওটো আবে যে ওয়েস্ট অফ টাইম আছে ডিসলাইক কৰিব পাৰে আপোনালোকৰ ইচ্ছা ঠিক আছে এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়টো এটোৱে যে ডিএমইৰ এপ্লাই বৰ্তমান চলি আছে নেকি yes ডিএমইৰ এপ্লাই বৰ্তমান চলি আছে কিন্তু কাৰ বাবে সকলোৰে বাবে না স্পেসিফিক কিছুমানৰ কাৰণে তাৰ আগতে মই আপোনালোকক জনাব বিচাৰিছো যে এই যে ডিএমইৰ বৰ্তমান এপ্লাইটো চলি আছে এটো এপ্লাই একচুয়ালি এই আমাৰ 2023 সন চলি আছে তাৰে ফেব্ৰুৱাৰী মাহত অলৰেডি এপ্লাই হৈ গৈছিল এবাৰ সেই পোৰ্টেলটোকে আকৌ ৰিওপেন কৰা হৈছে ৰিওপেন কিয় কৰা হৈছে সেইখিনি কম কিন্তু আপোনালোকে এটা বস্তু জানিব ফেব্ৰুৱাৰী মাহত অলৰেডি এপ্লাই হৈ গৈছে আৰু এতিয়া ৰিওপেন কৰিছে আৰু ৰিওপেন কৰাৰ যেটো অফিশিয়াল নোটিস আপোনালোকক এবাৰ মই স্ক্ৰিনত দি দিছো লগতে এবাৰ পঢ়ি শুনাইছো ঠিক আছে তেতিয়া আপোনালোকে বস্তুখিনি একদম ক্লিয়াৰ হৈ যাব অফিশিয়াল নোটিফিকেশনটোৰ পৰা So, ইয়াতে আপোনালোকে চাব পাৰিব নোটিস in reference to the advertisement number DME/recruitment/23/2023/20331 dated 01/02/2023 মানে এই যেটো প্ৰিভিয়াস এডভাৰটাইজমেন্ট আছিল হেতু এডভাৰটাইজমেন্টটো ডেটটো আপোনালোকে 1 ফেব্ৰুৱাৰী 2023 which was published in various newspaper মানে বেলেগ নিউজপেপাৰত পাবলিশ কৰা হৈছিল This is for information for all concerned that মানে এটো সকলোৰে ইনফৰমেশনৰ কাৰণে newly created post of staff nurse মানে কিছুমান staff nurseৰ পোষ্ট নতুনকৈ ক্ৰিয়েট কৰা হৈছে গ্ৰেড 3 টেকনিক্যাল staff nurse টো আমি জানো টেকনিক্যাল পোষ্টৰ আন্ডাৰত আহে for তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটাল তিনিচুকীয়া has been added to the already advertised post for recruitment of staff nurse grade 3 technical of various medical colleges of Assam. In view of this addition of newly created post of staff nurse Tinisukia Medical College and Hospital Tinisukia, the portal for online application shall be reopened and the online application form for staff nurse post only shall be available from 15/12/2023 mane 15 December to 26 December 2023 11:59 PM loike interested eligible candidates may apply through this portal which will be available at the official website for the Directorate of Medical Education Assam that is www.dme.assam.gov.in candidate who had already applied for the post of staff nurse need not apply again kompale etu overall ki kobo bicharise moi apnalokok ebar jonai disu ji previously advertisement to olua hoisil তাৰে ৰেফাৰেন্স লৈ এই মানে এডভাৰটাইজমেন্টটো মানে নোটিসটো দিয়া হৈছে যে তিনিচুকীয়া জি মেডিকেল কলেজ এণ্ড হস্পিটাল মানে বনোৱা হৈছে তাত ষ্টাফ নাৰ্ছৰ কিছুমান পোষ্ট ভেকেন্ট আছে মানে ষ্টাফ নাৰ্ছৰ দৰকাৰ আছে সো এইখিনি পোষ্ট ফিল আপ কৰিবলৈ আকৌ এই ডিএমইৰ পোৰ্টেলটো ৰিওপেন কৰি দিয়া হৈছে যাতে এপ্লাই কৰিব পাৰে লোকে ইয়াতে সক আপোনালোকে এই নোটিসটোত স্পেশালি মেনশন কৰিছে The online application form for staff nurse post only shall be available from 15 December to 26 December. Compaisane mane okol staff nurseor post bilakor karone he apnaloke apply koribo paribo. Technical gutekhini postor karone apnaloke apply koribo noare only staff nurse aru non technical to etao koribo noare. I think apnaloke kothakhini buji paise simple bhakat kobole gole apnaloke বাকি কোনো পোস্টৰ বাবে এপ্লাই কৰিব নোৱাৰিব সিম্পল যিসকলে মানে ষ্টাফ নাৰ্ছৰ কাৰণে এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যিসকলে অলৰেডি ষ্টাফ নাৰ্ছৰ এপ্লাই কৰি থৈছে তেওঁলোকে আৰু নতুনকৈ কৰা দৰকাৰ নাই লাষ্ট লাইনটো ইয়াতে মেনশন কৰি দিছে candidates who had already applied for the post of staff nurse need not apply again আকৌ কৰা দৰকাৰ নাই ঠিক আছে
সো ক্লিয়াৰ হৈ গ'ল যি ডিএমইৰ এপ্লাই চলি আছে বৰ্তমান হেতু সকলোৰে বাবে নহয় অনলি ষ্টাফ নাৰ্ছৰ কাৰণে যিসকল ক্যান্ডিডেট এলিজিবল হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব মানে অনলি মহিলাবিলাকেই পাৰিব কাৰণ নাৰ্ছত পুৰুষৰ কোনো পোষ্ট নাথাকে ঠিক আছে সো বুজি পালে এতিয়া যিসকলে অলৰেডি ফেব্ৰুৱাৰীত এপ্লাই কৰিছে আপোনালোকৰ পৰা মানে বহুতে এপ্লাই কৰিছে ডিএমইত ফেব্ৰুৱাৰী মাহত যেটো ভ্যাকেন্সি মানে ৰিক্ৰুটমেন্টৰ অনলাইন এপ্লাই চলিছিল তাত আপোনালোকে এপ্লাই কৰিছে আৰু আপোনালোকে বহুত দিন ধৰি এক্সামৰ ওয়েট কৰি আছে তো বহুতে কৈ আছে দাদা ইলেকশনৰ আগত এক্সাম হোৱা সম্ভৱ নেকি নে ইলেকশনৰ পিছত হ'ব যদি আগত হয় কেতিয়া হ'ব যদি পিছত হয় কেতিয়া হ'ব সক এক্সামটো কেতিয়া হ'ব এতিয়ালৈকে অফিচিয়ালি কোনো এনাউন্সমেন্ট আহা নাই সো আমি 100% শিওর হয় একো ক'ব নোৱাৰো কিন্তু আমি এটা প্ৰেডিকশন কৰিব পাৰো কারেন্ট সিনাৰিও লৈ এটা এনালাইসিস কৰি সো মই মোৰ এনালাইসিস খিনি আপোনালোকক জনাই আছো তাৰ পিছত আপোনালোকে ডিসাইড কৰিব এক্সাম কেতিয়া হোৱাৰ সম্ভাৱনা বেছি ঠিক আছে সক তাৰ আগতে মই কিছুমান ফ্যাক্টৰ কনসিডাৰ কৰিব লাগিব এই যি নতুনকৈ পোৰ্টেলটো ওপেন কৰা হৈছে তাৰ লাষ্ট ডেট হৈছে 26 ডিসেম্বৰ 2023 মানে 26 ডিসেম্বৰ 2023 লৈকে সো যেহেতু ডিসেম্বৰৰ শেষলৈকে প্ৰায় এপ্লাইটো চলিয়ে থাকিব তাৰ পিছত এই যি মানে যিমানখিনি ক্যান্ডিডেটে এপ্লাই কৰিছিল তেওঁলোকৰ ডাটাখিনি প্ৰসেস কৰিব লাগিব ডাটাখিনি প্ৰসেস কৰোতে টাইম লাগিব হয়নে এমাহ টাইমটো এটা লাগিয়ে যায় প্ৰায় ঠিক আছে সো এই এপ্লিকেন্টৰ ডাটাখিনি প্ৰসেস কৰিব লাগিব কিহৰ কাৰণে এডমিট ৰিলিজ কৰিবৰ কাৰণে তাৰ পিছত আকৌ এক্সাম সেন্টাৰ এলট কৰিব লাগিব মানে কোনটো ক্যান্ডিডেটৰ এড্ৰেছত মানে কোনটো এক্সাম সেন্টাৰ ওচৰ হ'ব হেখিনি ডাটা এনালাইজ কৰি এক্সাম সেন্টাৰ এলট কৰিব লাগিব হয়নে সো এই ক্ষেত্ৰত ভালেখিনি টাইমৰ প্ৰয়োজন হয় যদিও একেবাৰে মানে বহুত স্পিড আপ কৰি দিয়ে কামবিলাক তথাপিও প্ৰায় এক মাহ মান টাইম লাগি যাব আই গেস সো যদি একদম মানে ৰকেট ৰফতাৰত কামখিনি কৰি পলাই তেনেহলে হয় মানে কাৰণ জানুৱাৰী মাহটো ডাটা প্ৰসেসিং কৰাটো লাগি যাব যদি এক্সামটো এদিনতে গোটেইখিনি কৰি লব পাৰে তেন্তে আপোনালোকৰ জানুৱাৰী শেষৰ ফালে এটা সামান্য চান্স এটা আছে সামান্য চান্স মই মানে বহুত কম চান্স এটা আছে যে জানুৱাৰী লাষ্ট মানে এন্ড অফ দা জানুৱাৰী হোৱাৰ চান্স এটা আছে মই কি কৈছো একদম সামান্য সম্ভাৱনা আছে ঠিক আছে বাকি যদি সামান্য বুলি কৈছো যদি মানে জানুৱাৰীত নহয় মানে মোৰটো মই ভাবি আছো যে জানুৱাৰীত নহয় বুলি তথাপিও চান্স এটা আছে এবাৰ যদি জানুৱাৰীত নহয় তেন্তে কেতিয়া হ'ব ফেব্ৰুৱাৰীত মাৰ্চ নে পিছত সক এক্সাম সেন্টাৰ এলট কৰিবলৈ হলে মানে যিবিলাক স্কুলছ আছে মোস্টলি হেবিলাকে ব্যৱহাৰ কৰা হয় স্কুল কলেজ কিন্তু এই ফেব্ৰুৱাৰী মাহৰ পৰা আকৌ বোৰ্ড এক্সাম স্টাৰ্ট হৈ যাব মেট্ৰিকৰ এক্সাম হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সাম সো সেবা আৰু কাউন্সিলৰ এক্সাম বোৰ চলি থাকিব তাৰ মাজত এইবিলাক এক্সাম কন্ডাক্ট কৰাটো বহুত ডিফিকাল্ট এটা টাস্ক হয় সো এই বোৰ্ড এক্সামৰ মাজত আপোনালোকে ধৰি লব পাৰে যে কোন ধৰণৰ ৰিক্ৰুটমেন্ট এক্সাম কন্ডাক্ট কৰবা নহব ঠিক আছে বোৰ্ড এক্সাম আপোনালোকৰ হে হৈ গল ফেব্ৰুৱাৰী আৰু মাৰ্চৰ মিড লৈকে আপোনালোকৰ বোৰ্ড এক্সাম চলি থাকিব সো দেন একেন আপোনালোকৰ মাৰ্চৰ শেষৰ ফালে অলপমান টাইম পাব তাৰ হেখিনি টাইমৰ ভিতৰত এই বস্তুখিনি অৰ্গানাইজ আই থিংক কৰা নহব কাৰণ ইলেকশনৰ ইফালে কাম কাজ স্টাৰ্ট হৈ যাব মাৰ্চ এপ্ৰিলত ইলেকশন হোৱা চান্স আছে নহলে মেত ইলেকশন হ'ব ঠিক আছে সো যি মেৰ আগৰ টাইমখিনি আছে গোটেইখিনি বোৰ্ড এক্সামৰ পিছত আৰু মেৰ আগৰ যিখিনি টাইমখিনি আছে ইনক্লুডিং মে মান্থ হেখিনি লকে ইলেকশনৰ কাম কাজত গোটেই ডিপাৰ্টমেন্ট ব্যস্ত হৈ থাকিব আৰু মানে ৰিক্ৰুটমেন্ট এক্সাম বিলাক তেতিয়া কন্ডাক্ট কৰাটো প্ৰায় অসম্ভৱ যেন হৈ যাব ঠিক আছে এই কাৰণে আপোনালোকে এক্সপেক্ট কৰিব পাৰে মই যি এডিআৰই 2.0 ৰ কথা কৈছো আসাম পুলিচৰ ৰিটেন এক্সামৰ কথা কৈছো এজ ইউজুৱেল হেবিলাক এক্সামৰ দৰে এইটো এক্সামৰ ইলেকশনৰ পাছতহে হোৱাৰ সম্ভাৱনা আছে ইলেকশনৰ পাছত কেতিয়া হোৱাৰ সম্ভাৱনা আছে মই এটা প্ৰেডিক্ট কৰিছো জুনৰ শেষৰ ফালে বা জুলাইত এই যদি হুনকালে হয় তেন্তে জুনৰ শেষৰ ফালে আৰু যদি অকমান লেট হয় জুলাইলৈকে যাব বা আগষ্টলৈকেও যাব পাৰে বেছি ডাঙৰ কথা নহয় কিন্তু আপোনালোকে ধৰিব পাৰে যে জুন জুলাইৰ মাজত ডিএমইৰ এক্সাম হোৱাৰ সম্ভাৱনা আছে ঠিক আছে এখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো অকমান ইনফৰমেটিভ বা ইউজফুল বুলি ভাবি থাকে এটা লাইক কৰি দিব আৰু হয় যদি চেনেলটো নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আপোনালোকে সাবস্ক্ৰাইব কৰিলে মোৰ অলপ মোটিভেশন আহে যে হয় আপোনালোকে ভিডিও ভাল পাই আছে হেকাৰণে আপোনালোকে মোৰ লগত জড়িত হৈ আছে সো চাই লব আৰু
থেংক ইউ, লগ পাম আন এটি নতুন ভিডিঅ'ত।